অসম তথা অসমৰ বাহিৰতো আচলতে অসমৰ বাহিৰতে নহয় বিদেশতো আচলতে বিভিন্ন বিষয়ত শিক্ষাদানৰ অভিজ্ঞতাৰে অভিজ্ঞ এগৰাকী ব্যক্তি ইতিমধ্যে আপুনি নাম উল্লেখ কৰিছে বনজিত হুছেইন ডাঙৰীয়া আৰু তেখেতে শেহতীয়াকৈ যেহেতু নিজে কৃষি কাৰ্যত জড়িত হৈ পৰা পৰিলক্ষিত হৈছে আৰু গতিকে তেখেতৰ পৰা আমি এই বিষয়ত কিছু কথা জনাৰ বাবে আমি আহি উপস্থিত হৈছোঁ তেখেতৰ সৈতে কিছু কথা আমি জনাৰ চেষ্টা কৰিম আমাৰ আলোচ্য বিষয়টো আপুনি নিশ্চয় অৱগত হৈছে যেহেতু এই যি কৃষকে উৎপাদিত ফচল হওক বা যিখন বজাৰৰ কথা আমি কওঁ সেই বজাৰখনত কৃষকে এফালে উৎপাদিত ফচলৰ উচিত মূল্য নাপায় আৰু আনফালে সাধাৰণ ৰাইজে কিন্তু এটা তেওঁলোকে চৰা দামত সামগ্ৰী ক্ৰয় কৰিবলগীয়া হয় বিভিন্ন তেওঁলোকে উৎপাদিত ফচল ক্ৰয় কৰিবলগীয়া হয় কিহৰ বাবে এইটো হৈছে আপুনি কি ধৰণে বিশ্লেষণ কৰিব গোটেই বিষয়টো আসলতে চাওক আমাৰ অসমততো মূলতঃ ধান খেতি কৰা হয় ধান খেতিৰ বাহিৰে আপুনি যদি চায় শাক পাচলি ফল মূল ইত্যাদি সেইবোৰ আমাৰ অসমত যিমান কৃষিভূমিত খেতি কৰা হয় যিটো গ্ৰছ ক্ৰপড এৰিয়া বুলি কয় তাৰে মাত্ৰ 15%হে বজাৰমুখী 15% কৃষিভূমিতহে শাক পাচলি ফল মূল ইত্যাদিৰ খেতি কৰা হয় আৰু তাতেও বেছিভাগ কৃষকে অসমৰ বেছিভাগ কৃষক হ'ল যাক ছাবচিষ্টেন্স লেভেলৰ কৃষক বুলি কোৱা হয় ঘৰৰ বাবে খেতি কৰে কম মাটিত খেতি কৰে একঠা মাটি আধা কঠা মাটি দুকঠা মাটিত শাক পাচলিৰ খেতি কৰে তাৰপিছত ঘৰত খাই যিখিনি এক্সেছ প্ৰডাকশ্যন হয় সেইখিনি গধূলি বজাৰলৈ লৈ যায় বা সেইখিনি ওচৰৰ চহৰৰ বজাৰলৈ লৈ যায় সাপ্তাহিক বজাৰলৈ লৈ যায় কিন্তু এতিয়া ধৰি লওক প্ৰতি বছৰে বিশেষকৈ বাৰিষাকালীন মাহকেইটাত আপোনাৰ গুৱাহাটীৰ দৰে চহৰত শাক পাচলিৰ দাম যথেষ্ট বৃদ্ধি পায় তাৰে বহু কাৰণ আছে আমি ভাবোঁ মানে ধাৰণা মানুহে এনেকুৱা কৰে যে গুৱাহাটীত যিটো শাক পাচলি বিক্ৰী হৈ আছে সি অসমৰে উৎপাদিত বুলি এটা ধাৰণা হয়তো শাক পাচলিটো আপোনাৰ ডাঙৰ খাৰুপেটীয়া বা বৰপেটা ৰোডৰ দৰে বজাৰৰ জৰিয়তে আহি আছে গুৱাহাটীত কিন্তু আচলতে আপুনি যদি চৰকাৰী তথ্যও চালে আপুনি দেখিব অলপ এনালিচিছ কৰিলে আপুনি দেখিব যে অসমত আপোনাৰ আচলতে প্ৰায় 50-ৰ পৰা 60% শাক পাচলি বহিৰাজ্যৰ পৰা আহে আহিলে এতিয়া ঘটনা হ'ল আমাৰ অসমত আন্তঃগাঁথনি তেনেকৈ নাই বজাৰমুখী কৃষি এতিয়ালৈ আৰম্ভ হোৱা নাই তেনেকৈ এতিয়া ধৰি লওক কেতিয়াবা কৃষকৰ এনেকুৱা অৱস্থা হয় কোনোবা এজন আগৰণুৱা কৃষকে যদি ধৰক 2 বিঘা মাটিত কিবা শাক পাচলিৰ খেতি লগায় তেনেহ'লে তেখেতে বজাৰ নাপায় কাৰণ সেই বজাৰ ব্যৱস্থাটো নাই ধৰি লওক মই যিখন গাঁৱত আছোঁ এতিয়া পূব নলবাৰীত ইয়াতে যদি কোনোবাই 5 বিঘা তিয়ঁহৰ খেতি কৰে সেই 5 বিঘা তিয়ঁহ ক'ত বিক্ৰী কৰিব গুৱাহাটীলৈ তেখেতৰ গুৱাহাটীলৈ লৈ যোৱা সম্ভৱ নহয় বা বৰপেটা ৰোডলৈও আপোনাৰ 4,000 টকা দি গাড়ী এখন ভাড়া কৰিলে লছত যাব গতিকে এই আন্তঃগাঁথনিমূলক যিবোৰ প্ৰশ্ন আছে আৰু ব্যৱস্থামূলক কিছুমান প্ৰশ্ন আছে সেইবোৰৰ বাবেও আমাৰ শাক পাচলিৰ ক্ষেত্ৰত হৰ্টিকালচাৰৰ ক্ষেত্ৰত আমাৰ কৃষকে আগবাঢ়িব পৰা নাই এতিয়া বহিৰাজ্যৰ পৰা যিখিনি শাক পাচলি আহি আছে তাতে ঘটনাটো এনেকুৱা হয় আপোনাৰ ধৰি লওক মই আলুৰ উদাহৰণ দিলোঁ আলু অসমত প্ৰায় গোটেই বছৰটোৰ চাহিদা হ'ল 40-ৰ পৰা 45 মেট্ৰিক টন আলু অসমৰ বজাৰৰ চাহিদা হ'লে এতিয়া নেটফিৰ এটা 2019 নে 20 চনৰ একচুৱেলি এটা ষ্টাডি আছে আলুৰ ওপৰত যে কি হয় আপোনাৰ আলুৰ আমাৰ কোল্ড ষ্ট'ৰেজৰ কেপাচিটি অসমত এতিয়া আজি কিছু বছৰ আগতে এটা নতুনকৈ কোল্ড ষ্ট'ৰেজ 5,000 মেট্ৰিক টন কেপাচিটিৰ 6 গাঁৱত খোলা হৈছিল সেই 5,000 কেপাচিটিৰ কোল্ড ষ্ট'ৰেজটোক ইনক্লুড কৰিলেও 2 লাখ মেট্ৰিক টন আমাৰ অসমৰ কোল্ড ষ্ট'ৰেজৰ কেপাচিটি হ'লে আমাৰ অসমত আলু উৎপাদন হয় প্ৰায় 12-ৰ পৰা 15 মেট্ৰিক টন তাৰমানে সিফালে 45 মেট্ৰিক টন চাহিদা আৰু আমাৰ অসমৰ উৎপাদন হ'ল ধৰি লওক 15 মেট্ৰিক টন ধৰি ল'লোঁ হ'লে আপোনাৰ 30 লাখ মেট্ৰিক টন আলু বহিৰাজ্যৰ পৰা আহি আছে তাৰে 2 লাখহে কোল্ড ষ্ট'ৰেজত সোমাইছে তাৰমানে বাকী 28 লাখ মেট্ৰিক টন আলু ডাইৰেক্ট ট্ৰাকেৰে আহি আছে আহি বিভিন্ন চহৰৰ গুদামত সোমাই তাৰ পৰা ৰিটেইল বজাৰলৈ এৰি দিয়া হৈছে গতিকে ধৰক আমাৰ আলু আহে পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ পৰা এতিয়া উত্তৰ প্ৰদেশৰ পৰা যদি উত্তৰ প্ৰদেশৰ কোল্ড ষ্ট'ৰেজৰ পৰা ওলোৱা আলুটো ট্ৰাকেৰে
যদি গুৱাহাটীলৈ আহি পাব লাগে বা খাৰুপেটীয়া বা বৰপেটা ৰোডলৈ আহি পাব লাগে, ইতিমধ্যে আপোনাৰ 1% 5% বা 10% আপোনাৰ পচা আৰম্ভ হ'ব। হ'লে যিজন ব্যৱসায়ীয়ে এইটো ইম্পৰ্ট কৰি আছে তেখেতেতো সেইটো তাতে নিজৰ প্ৰফিট মাৰ্জিনত সেইটো কেলকুলেট কৰিব। কৰাৰ পিছত ধৰি লওক গুৱাহাটীৰ গুদামত তাক ষ্ট'ৰ কৰিছে, কৰোঁতে ধৰি লওক আপোনাৰ 28 মেট্ৰিক টন, কথাটো কৈছোঁ 28 মেট্ৰিক টনৰ হয়তো আপোনাৰ এই ট্ৰান্সপৰ্টেশ্যন আৰু ডাইৰেক্টলি গুদামত ষ্ট'ৰ কৰোঁতে 28 মেট্ৰিক টনৰ জেগাত হয়তো তেখেতসকলে 40 মেট্ৰিক টন আনিব লগা হৈছে। 12 মেট্ৰিক টন ট্ৰান্সপৰ্টেশ্যন আৰু গুদামত পচিছে। গতিকে সেই 12 মেট্ৰিক টনটো তেওঁলোকে নিজৰ পকেটৰ পৰা লছ নকৰে, তেওঁলোকে মুনাফা এটা কামাবই, সেইকাৰণে তেওঁলোকে বিজনেছটো কৰি আছে। গতিকে তেওঁলোকে সেই মুনাফাটো কাৰ পৰা কামাব? সাধাৰণ জনতাৰ ওপৰত মাৰটো পৰিব। ঠিক তেনেদৰে আমাৰ সেউজীয়া শাক পাচলিৰ চাহিদা আপোনাৰ প্ৰায় 30 মেট্ৰিক টন। এইটো 2-3 বছৰ আগৰ তথ্য, 30 লাখ মেট্ৰিক টন। এতিয়া হয়তো 2-3 লাখ আৰু বাঢ়িছে হয়তো। হ'লে এতিয়া কি হয়, অসমৰ মুঠ উৎপাদন শাক পাচলিৰ হৰ্টিকালচাৰেল ক্ৰপৰ 37 লাখ মেট্ৰিক টন। তাৰে অসম চৰকাৰৰ নিজ স্বীকাৰোক্তিৰ মতে প্ৰায় 20% পথাৰতে পচি যায়। কাৰণ আমাৰ পোষ্ট হাৰ্ভেষ্ট মেনেজমেণ্ট বোলা বস্তুটো একেবাৰে নাই, কৃষকে বজাৰ নিজে বিচাৰি যাব লাগে। গতিকে 20% পথাৰতেই নষ্ট হয় বুলি চৰকাৰৰ নিজৰ স্বীকাৰোক্তি বিভিন্ন ৰিপৰ্টত লিখা আছে। তাৰপিছত চৰকাৰী তথ্যৰ মতে আকৌ আৰু 30% আমাৰ যিবোৰ ওচৰ চুবুৰীয়া ৰাজ্য হিল ষ্টেটছ কেইখন, তালৈ এটা ছিজনত এক্সপৰ্ট হয়। হ'লে অসমৰ নিজৰ বজাৰৰ কাৰণে অসমৰ নিজৰ উৎপাদিত শাক পাচলি 50% উপলব্ধ। তাৰমানে 50% আপোনাৰ বহিৰাজ্যৰ পৰা আহি আছে। এতিয়া কোল্ড ষ্ট'ৰেজ আপোনাৰ নাই, আমাৰ কম। আমাৰ চৰকাৰী বেচৰকাৰী মিলি মই জানাত 48টা চাগে কোল্ড ষ্ট'ৰেজ, তাৰে 35টা কোল্ড ষ্ট'ৰেজ প্ৰাইভেট। কিন্তু কোল্ড ষ্ট'ৰেজৰ বাহিৰেও বিভিন্ন সৰু সৰু কোল্ড ৰুম থাকে। আৰু এই কোল্ড ৰুমবোৰ এইবোৰ এতিয়া ধৰি লওক বাৰিষাকালীন বিলাহী আপোনাৰ মহাৰাষ্ট্ৰৰ কৈছে যে কেৱল যে আমি বিক্ৰেতাসকলক দুখ দিলেই হ'ব তেনেকুৱা নহয়, আচলতে গোটেই ব্যৱস্থাটোতেই কেৰুণ আছে। গতিকে এই গোটেই ব্যৱস্থাটোৰ এটা পৰিৱৰ্তন আনিব লাগিব, তেতিয়াহে হয়তো যিসকল গ্ৰাহক আছে তেওঁলোকে উচিত মূল্যত এই শাক পাচলিসমূহ কিনিবলৈ পাৰিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰক, আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বনজিৎ হুছেইন ডাঙৰীয়াক অলপ সময় আমাক এই ব্যস্ততাৰ মাজত দিয়াৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।